সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ মনোমোহা শোভাযাত্ৰা সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৪ৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উপলক্ষে চিপাঝাৰত উলিওৱা হয় এটি বৰ্ণিল শোভাযাত্ৰা। গৰীয়া জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সুন্দৰ আতিথ্যত আজি অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱস। আজি পুৱাৰ ভাগত পৰিষদৰ ৰাজ্যিক সভাপতি মইনুল ইছলামে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল হুছেইনে স্মৃতি তৰ্পণ ৰূপায়ণ কৰাৰ পিছত উলিওৱা হয় এটি দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা। চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত লোক কলাকৃষ্টিসমূহ বিশেষভাৱে উদ্ভাসিত হয়। চাওক এই মধুৰম শোভাযাত্ৰাৰ ৰূপ। নিউজ ডেস্ক AIN লাইভ। চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে ৰাইজ উপস্থিত হৈছে। সকলোৱে নিশ্চয় গম পায় যে 12 ৰহণীয়া সংস্কৃতিৰে এইখন এখন আমাৰ চিপাঝাৰ আৰু দৰঙী কলাকৃষ্টিৰ এইখন ৰাজধানী। আৰু তাতেই আজি যিহেতু আমাৰ প্ৰতিষ্ঠা দিৱস পাতিছে আৰু প্ৰতিষ্ঠা দিৱসৰ সন্দৰ্ভত আৰু এটা গুৰুত্বপূৰ্ণ কথাও মই নকৈ নোৱাৰিলোঁ। এয়া দেখিছে আজি অনুষ্ঠানটো পাতিছে, অথচ আজি ৰাতিপুৱাৰ পৰা মোক ফোন কৰি আছে পাঠশালাই যে আজি আমাৰ বিশেষ কাৰ্যসূচী আছে, আমি যাব লাগে। গতিকে সেইটো এটা মোৰ মনত চিন্তা হৈছে। এফালে মোৰ নিজৰ জাতীয় অনুষ্ঠান, কিন্তু আকৌ আনটো আমাৰ গোটেই ৰাজ্যিক এটা সাংস্কৃতিক এটা জনগোষ্ঠী, যিটো জনগোষ্ঠীয়ে অসমীয়া জাতীয় জীৱনত আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। ইয়াৰ এই প্ৰেক্ষাপট একেবাৰে আমি চতুৰ্থ বা একেবাৰে সপ্তম যি আমাৰ শতিকাৰ এইখিনি প্ৰেক্ষাপটৰ কথা মই আজি ক'ব খোজা নাই, কাৰণ এই প্ৰেক্ষাপটটোত বিভিন্ন ধৰণে এই যিটো নেকি ইছলাম ধৰ্ম গ্ৰহণ কৰি কি ধৰণে আমাৰ একেবাৰে বাহিৰৰ পৰা অহা যিখিনি ব্যক্তি, যি মুছলিম ব্যক্তি, সেই মুছলিম ব্যক্তিৰ মাজেদি অসমৰ জনগোষ্ঠীটোত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বহু দশকৰ আগতেই। আৰু মই এই কথাটো ক'ব খুজিছোঁ যে যেতিয়া ইয়াৰ মাটি আৰু পানীৰ দ্বাৰা যেতিয়া এই গোটেই ধৰ্মীয় যিটো নেকি আমাৰ গুৰুজনা শংকৰদেৱ একদেৱ একশিৱ নাম ধৰ্মৰ যিটো নেকি আমাৰ মূল দিশ, এই একেটা দিশেই ইছলাম ধৰ্মৰ ক্ষেত্ৰতো প্ৰযোজ্যভাৱে বহু স্থানীয় ব্যক্তিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আজি আপোনালোকে ইয়াত আহিছে, যিসকল বাহিৰৰ পৰা আহিছে, গতিকে জনাটো উচিত যে ইয়াত মাৰৈ বুলি ঠাই আছে, ইয়াত ইছলাম সকলৰ কাৰণে আকৌ সুকীয়া সুকীয়া আমাৰ গাঁও আছে, যিবিলাক গাঁৱত দেখি এই সময়ত দৰঙী ৰজাঘৰে বিভিন্ন তেওঁলোকক ব্যক্তিগতভাৱে আপোনালোকে এইটো কাম কৰক আৰু আপোনালোকে এইটো কাম কৰক, এই কামৰ বিনিময়তে আমাৰ এটা সুন্দৰ এটা জাতীয় জীৱন গঢ়ি উঠিছে। আৰু সেইটোকে কেতিয়াবা কেতিয়াবা বিভিন্ন ধৰণে আমি নিজেও জানো যে আমাৰ যিগৰাকী আমাৰ আজান ফকীৰ ডাঙৰীয়া, আপোনালোকে জানি সুখী হ'ব যে আজান ফকীৰ ডাঙৰীয়াৰ যি এটা উদাৰ নৈতিক তেখেতৰ যিটো নেকি চিন্তাধাৰা, যিটো নেকি তেখেতৰ গুৰুজনা শংকৰ গুৰুজনাৰ মাজেদি তেখেতৰ দৰ্শনৰ মাজেদি যি এটা সুন্দৰ ব্যৱস্থা এটা, সেই ব্যৱস্থাই আমাৰ এই গোটেই দৰঙত প্ৰভাৱিত কৰিছে। দৰঙী কলাকৃষ্টিত আপোনালোকে তাৰ উৎকৃষ্ট নিৰ্যাপন আছে। আৰু দৰঙী কলাকৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল যে যিটো নেকি চেৰাধে, এই চেৰাধেটো যদি আপোনালোকে ইয়াত যদি আজি প্ৰদৰ্শন হ'ব, চেৰাধেটো যেতিয়া প্ৰদৰ্শন কৰিব তেতিয়া গম পাব যে সেই চেৰাধাপৰ লগত জড়িত হৈ আছে আমাৰ বিয়াহৰ ওজা পানী মনোবৃত্তিয়ে। গতিকে মই আজি এই গৰীয়া জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ যি অনুষ্ঠান, এয়া সফলমণ্ডিত হওক আৰু গৰম বুলি যিহেতু 12 সাংস্কৃতিক, গতিকে মই জানো যে আমি সকলোৱে এতিয়া জাতীয় জীৱন ধন্য কৰিবৰ কাৰণে স্বৰূপতি ভাৱত আমি আগবাঢ়িম। ইয়াকে কৈ মই সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271